মোৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আছিলে। কিমান ভোটৰ ব্যৱধানত জয় হৈছে আপুনি? আমি 519টা ভোটত জিকিলো। আপুনি আপোনাৰ উদ্দেশ্য কি আছে? লক্ষ্য উদ্দেশ্য কি হ'ব? উদ্দেশ্য মানে আমাৰ নিজ লালুকত যিখিনি অলপ মোৰ বাকী আছিলে, মই ইয়াৰ আগতে কাউন্সিলৰ আছিলো, সেইখিনি মই এতিয়ালৈকে পূৰণ হোৱা নাই, সেইখিনি মই কাম কৰিম বুলি আশা ৰাখিছো। আৰু ৰাইজক যেনেকুৱা যি হিচাপে পাৰো চৰকাৰী বস্তু মই সহায় কৰিম। ৰাস্তা পদূলি যি বাকী আছে সেইখিনি কৰাৰ মই চিন্তা কৰিছো। মই কাউন্সিলৰ পদত জয়ী হলো 519টা ভোটত। বিজেপি দলৰ নিজ লালুক পঞ্চায়ত। প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আছিলে। 519টা ভোটত। প্ৰথম মই ক'বলৈ গ'লে নামঘৰ বিলাকত মই অলপ গুৰুত্ব দিম, সেইটো মোৰ প্ৰথম আশা। আৰু বাকী ৰাস্তা পদূলি যি আছে আৰু চৰকাৰ ফালৰ পৰা যি আহে সেইখিনি মই একদম 90% কৰাৰ চিন্তা কৰিমেই, মানে এনেকুৱা এটা মোৰ ভাৱ। সমস্যা কি কি আছে আপোনালোকৰ গাঁও পঞ্চায়ত? সমস্যা আমাৰ তৰাজিত অলপ বেছি সমস্যা আছে, গাঁওবিলাকৰ ভিতৰত অলপ অলপ সমস্যা আছে, আৰু তেনেকুৱা বৰ বিশেষ সমস্যা আমাৰ নাই নিজ লালুকত। বেলেগ বেলেগ